সো গাইজ নমস্কাৰ বেক টু মাই চেনেল নিউ ব্লগ ভিডিঅ' আপোনালোকে দেখিছে কিমান বঢ়িয়া চিনেমা হল। এটা চিনেমা হলৰ নাম হয় ডায়মণ্ড চিনেমা হল। আপোনালোকে আহিব, আমাৰ 31 তাৰিখে মুকলি কৰা হ'ব। আপোনালোকে গমে পায় ৰৈ ৰৈ বিনালে জুবিনদাৰ এটা এছামিছ কৰা হ'ব, ৰিলিজ কৰা হ'ব। আপোনালোকে আহিব আৰু কিমান বঢ়িয়া চেয়াৰ মই বহিছিলোঁ আজি দেখিছোঁ আপোনালোকক যে কিমান বঢ়িয়া চেয়াৰ দিছে। এটা চুইচ টিপিলে মানে ওপৰত উঠে আর এটা পিছৰ সুইচটা টিপলে তলত নামে। কিমান বঢ়িয়া চেয়াৰ, স্পেচিয়েল চেয়াৰ হয়। মই আজি বহিছোঁ, কিমান বঢ়িয়া লাগিছে আপোনালোকে দেখিছে গাইজ। ইটস সো বিউটিফুল। আপোনালোকে আহক, 150 টাকা 300 টাকা 500 টাকা টিকেট পাই যাব আপোনালোকে। এখন বুকিং কৰা হৈ গৈছে, কিমান মানুহ 3000ৰ ওপৰত টিকেট বুকিং কৰা হৈছে। আপোনালোকে এখন টিকেট নাপাব, আপোনালোকে কল্পনা চিনেমা হলত যাওক, তাতে যাই বুকিং কৰিব পাব। ঠিক আছে গাইজ, ধন্যবাদ কৈছোঁ। সেই দোস্ত আপোনালোকে ভালে আছে, খবৰ চবৰ ভাল নহয়? আপোনালোকে দেখি আমাৰ ভিডিঅ'টা আর কিমান বঢ়িয়া এসি টেসি, কিমান বঢ়িয়া এই দি লুকিং গ্লাস দি এদি মানে ই ওলাই সিনেমাটা ওলাই। আপনারা দেখিব আমার ফিল্ম ভিডিওটা, আমার কিমান বঢ়িয়া ভিডিও আপনারা দেখিছে। স্পেশাল চেয়ার এটা আপনারা গমে পায়। মই ভাবছোঁ কিবা মাসাজ করবা পায় নেকি, নহয় এনে মানে বহাৰ কাৰণে আৰাম আছে। কিন্তু বাহিৰৰ পৰা বস্তু আনবা নেদে গাইজ, বাহিৰৰ পৰা বস্তু আনবা নেদে। তাতে কাউণ্টাৰ আছে, কাউণ্টাৰৰ পৰা কিবা ল'ব পাব, পানী এটা 60 টাকা কৰি। পপকৰ্ন পাব আপোনালোকে, নানান ধৰণৰ খোৱা বস্তু পাব আৰু। কিন্তু বাহিৰৰ পৰা বস্তু নানব, এটা এলাও নাই। আৰু চিনেমা হলত গুটকা খাই সোমাব নাপাব। ঠিক আছে গাইজ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। নিউ ভিডিঅ'বিলাক চাই থাকিব সকলোৱে। আমি কিমান ইণ্টাৰেষ্ট ভিডিঅ' বনাওঁ আপোনালোকে দেখিছে। আৰু মই এটা ইউটিউবত লগ পাইছিলোঁ, ইউটিউবাৰত কিবা নাম গম নাপাওঁ, এটাও ভিডিঅ' বনাই মোৰ নিচিনাই, মানে মোতকৈ বেছি ভালকৈ বনায়। তেওঁলোকে ইমান ডাঙৰ পৰ্দাখন দেখিছে আপোনালোকে। আপোনালোকক খেলা ৰুমটা দেখাও নাই না, খেলা ৰুমটাতো সেইদিন দেখাইছোঁ, ভালকৈ কোৱা নাই আপোনালোকে দেখি। সো গাইজ দেখিছে কিমান গেমিং আছে দেখিছে আপোনালোকে। আৰু এতিয়া পুতুল আছে, এতিয়া মানে এতিয়া টিপলে মানে পুতুল ওলাব। আপোনালোকে গম পায় গাইজ, কিমান বঢ়িয়া ইণ্টাৰেষ্ট গেমিং এটা। আৰু আগত আহক, আপোনালোকক দেখাই আছোঁ। এতিয়া সৰু বাচ্চাৰ কাৰণে এতিয়া ঘূৰে, আৰু আপোনালোকে দেখিছে কিমান বঢ়িয়া। আৰু এইটো হয় গাড়ী, আৰু এইটো হয়, এটাও গাড়ী হয় সৰু বাচ্চাৰ কাৰণে। আৰু এটা আছে, এটা দি হাতত দি মাৰিলে ইন্দুৰ গ'লে ভিতৰত সোমাই যায়। কিমান বঢ়িয়া ইণ্টাৰেষ্ট, খালি কয়েন্স সোমাব লাগিব। আপোনাৰ দেখিছে ডিছপ্লে